কালি অসমৰ বয়ন শিল্প বিশেষকৈ মুগা শিল্প ক্ষেত্ৰত এক যুগান্তকাৰী আঁচনি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ডনাৰ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই কালি দেশবাসী তথা অসমবাসীৰ উদ্দেশ্যে কালি ডনাৰ কাৰ্যালয়ত উন্মোচন কৰা হয় সঞ্চাৰ ভৱনত। মিছন চেনেহজুৰি নামেৰে 411 কোটি টকাৰ ব্যয় সাপেক্ষ এই আঁচনিয়ে সমগ্ৰ অসমৰ তথা উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ অসমৰ মুগা শিল্পক বহুদূৰ আগুৱাই লৈ যাব। প্ৰায় 2,60,000 বয়ন শিল্প তথা মুগা শিল্পৰ লগত জড়িত পৰিয়ালৰ উত্তৰণৰ লগতে আমাৰ মুগা শিল্পৰ বিকাশৰ বাবে এক যুগান্তকাৰী পদক্ষেপ হিচাপে অসম চৰকাৰৰ ডনাৰ মন্ত্ৰালয়ে এই প্ৰকল্প এই অভিযান চেনেহজুৰি অভিযান আৰম্ভ কৰিছে। নামটোৱে সুন্দৰ চেনেহজুৰি, আৰু কালি আনুষ্ঠানিকভাৱে যেতিয়া ইয়াক উদ্বোধন কৰিছিল তেতিয়া জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়াই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছিল ইমান সুন্দৰ নামটোৰ বাবে চেনেহজুৰি। আপোনালোকে সকলোৱে জানে যে মুগা কেৱল অসমত উপলব্ধ, আনকি ইয়াৰ বৈজ্ঞানিক নামটো হ'ল এন্থেৰিয়া আছামেনচিছ, অৰ্থাৎ বৈজ্ঞানিক নামটোতো অসম শব্দ সংযুক্ত হৈ আছে। এন্থেৰিয়া আছামেনচিছ পৃথিৱীৰ ভিতৰতে আটাইতকৈ দাম থকা আটাইতকৈ মূল্যৱান সিল্ক বা ৰেচম বিধেয় হৈছে মুগা। মুগা শিল্পৰ উত্তৰণৰ বাবে আমাৰ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰ চৰকাৰৰ বস্ত্ৰ মন্ত্ৰালয়ে প্ৰণালীবদ্ধভাৱে বিগত দশক জুৰি কাম কৰি আহিছে। বিশেষকৈ নৰেন্দ্ৰ মোদীদেৱে আমাৰ দেশৰ প্ৰধান সেৱকৰ দায়িত্ব লোৱাৰ পিছতেই মুগাৰ উৎপাদন বিগত 12 বছৰত 10,000 মেট্ৰিক টন বৃদ্ধি পাইছে। 2014লৈকে সমগ্ৰ অসমত লগতে ভাৰতত সমগ্ৰ দেশত 24,000 মেট্ৰিক টন ৰেচম উৎপাদন হৈছিল, কিন্তু বহু প্ৰণালীবদ্ধ অভিযানৰ বাবে সি আজিৰ তাৰিখত 10 বছৰৰ অন্তত 34,000 মেট্ৰিক টন আজি ৰেচম উৎপাদন হয়, তাৰ ভিতৰত মুগা অন্যতম। আৰু ইয়াক আৰু অধিক এই মুগাৰ উৎপাদন মুগাৰ আন্তঃৰাষ্ট্ৰীয় বিপণনৰ বাবে আৰু মুগা শিল্পৰ সৈতে জড়িত আমাৰ কৃষকৰ পৰা বয়ন শিপিনীসকললৈকে বোৱনীসকললৈকে সকলোকে সামৰি এই ক্ষেত্ৰখন উত্তৰণৰ বাবে 411 কোটি টকাৰ এক অভিযান আৰম্ভ কৰিছে, যাৰ নামেই হ'ল মিছন চেনেহজুৰি অভিযান। ই হ'ল ডনাৰ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ এক যৌথ প্ৰক্ৰিয়া, য'ত আমাৰ কেন্দ্ৰীয় তথা ৰাজ্যৰ বস্ত্ৰ মন্ত্ৰালয় আৰু বস্ত্ৰ দপ্তৰো জড়িত হৈ আছে। এইখিনিতে প্ৰাণিধানযোগ্য যে 411 কোটি টকাৰ এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ 46 কোটি টকাৰ নিয়োগ থাকিব, আৰু আমাৰ কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় তথা আমাৰ চেন্ট্ৰেল চিল্ক বৰ্ডৰো 55 কোটি টকাৰ ইয়াত অৰিহণা থাকিব। কেৱল সেয়াই নহয়, ডনাৰ মন্ত্ৰালয়ৰ গভৰ্ণমেণ্ট অফ আছাম ৰাজ্য চৰকাৰৰ লগতে আমাৰ টেক্সটাইল, তাৰ উপৰিও ICAR, NCDC, মিনিষ্ট্ৰী অফ কোঅপাৰেটিভছ, NESSDC, IIT গুৱাহাটী, DRDO, FPO কোম্পানীবিলাক আমাৰ প্ৰতিগৰাকী অংশীদাৰ এই গোটেই অভিযানটোৰ সৈতে সংযুক্ত হৈ থাকিব। আৰু মাত্ৰ 11টা কোৱাৰ্টাৰত মাত্ৰ 33 মাহৰ ভিতৰতে এই প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰা হ'ব। সম্পূৰ্ণ টাইম বাউণ্ড এক মিছন, অৰ্থাৎ সময় সাপেক্ষ 3 মাহৰ ভিতৰত কি কৰিম, পৰৱৰ্তী 3 মাহৰ ভিতৰত কি কৰিম, সকলোবিলাক ডনাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয় তথা মই উল্লেখ কৰা মন্ত্ৰালয় তথা বিভাগসমূহ আৰু অসমৰ কৃষক শিপিনী বোৱনী সকলোৰে সৈতে লগ লাগি এই কাম কৰা হ'ব। ইয়াত 9টা প্ৰায়ৰিটি ক্ষেত্ৰ আছে। GI অথেণ্টিকেশ্যন অৰ্থাৎ ব্ৰেণ্ড এনফৰ্চমেণ্ট, আৰু আপোনালোকে জানে আজিৰ তাৰিখত ট্ৰেচেবিলিটি, ক'ৰ পৰা উৎসটো কোনখিনিৰ পৰা কৰা হৈছে, সম্পূৰ্ণ নিখুঁতভাৱে কৰা হৈছে নাই, মুগা সম্পূৰ্ণ শুদ্ধ মুগা হয়নে নহয়, ক'ৰ পৰা ই উপলব্ধ হৈছে, সেইবিলাকৰ পৰা আদি কৰি GI টেগৰ যি আমাৰ 2007 চনতে আমি স্বীকৃতি লাভ কৰিছোঁ, তাৰ সুন্দৰভাৱে যাতে সমগ্ৰ বিশ্বত তাক প্ৰতিফলন কৰা হয়, সেইবিলাকৰ পৰা ৰিলিং প্ৰচেছিং, স্মাল মিল্কৰো ইয়াত আমি নতুন স্মাল মিল্ক আৰু মডাৰ্ণাইজড মুগা ৰিলিং ইউনিট প্ৰতিষ্ঠা কৰা হ'ব। এইখিনিতে আপোনালোকে জানি ভাল পাব যে ধেমাজিত মুগা স্মাল মিল্ক প্ৰতিষ্ঠা কৰাৰ লগতে যোৰহাট, শিৱসাগৰ, মাজুলী, শুৱালকুছি আৰু লখিমপুৰত 5টা আধুনিক মুগা ৰিলিং ইউনিটো প্ৰতিষ্ঠা কৰা হ'ব। এইটো খুব এটা গুৰুত্বপূৰ্ণ কথা। ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি এইবিলাক অঞ্চল সামৰি বহুকেইটা FPO গঠন কৰা হ'ব, আৰু প্ৰতিটো স্তৰত
প্ৰতিটো স্তৰকে কেপাচিটি বিল্ডিং তথা দক্ষতা বিকাশৰ বাবে আমি প্ৰতিগৰাকী অংশীদাৰকো উন্নত বিজ্ঞানসন্মত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব, নতুন টেকনলজি ইয়াত প্ৰয়োগ কৰা হ'ব। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে আমাৰ টেক্সটাইল উদ্যোগৰ বাবে যি 5টা Fৰ কথা হয়, ফাৰ্ম টু ফাইবাৰ টু ফেব্ৰিক ফেশ্বনৰ পিছত ফৰেইন, অৰ্থাৎ আমাৰ কৃষিজাত এটা কৃষিৰ সৈতেও আংশিকভাৱে জড়িত মুগা শিল্প। গতিকে এই ফাৰ্মাৰ বা আমাৰ শিপিনী বণীসকলৰ উৎপাদন যাতে বিশ্বজনীন হয়, গোটেই ফাৰ্মৰ পৰা ফৰেইনলৈকে সকলোবিলাকক সামৰি লোৱা হৈছে, আনকি নিষ্ঠ ক্ৰিয়াত সংযুক্ত কৰা হৈছে যাতে উন্নত মানৰ ডিজাইন আমাৰ অসমৰ থলুৱা ডিজাইনৰ লগতে উন্নত মানৰ ব্লেণ্ডেড ডিজাইনো যাতে বিশ্বৰ চাহিদা অনুযায়ী আমি দিব পাৰোঁ, তাৰ বাবে এই ব্যৱস্থা কৰিছে। পুনৰবাৰ উল্লেখ কৰিছোঁ যে মুগা ৰিলিং ইউনিট যোৰহাট, শিৱসাগৰ, মাজুলী আৰু শুৱালকুছি তথা লখিমপুৰত প্ৰতিষ্ঠা কৰা হ'ব। মুগা স্পান মিল ধেমাজিত স্থাপন কৰা হ'ব। ইয়াৰ উপৰিও 1180টা ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপক সামৰি লোৱা হ'ব। 30টা মুগা চিল্ক FPO কোঅপাৰেটিভক ইয়াক সংযুক্ত কৰা হ'ব। গতিকে সামগ্ৰিকভাৱে উৎপাদনৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ সৈতে সংযুক্ত কৰিবৰ বাবে এই ডনাৰ আৰু অসম চৰকাৰৰ যৌথ সন্মিলনত স্থাপিত এই চেনেহ এনাজৰী অভিযানে আমাৰ মুগা শিল্পক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক ত্বৰান্বিত আৰু অধিক প্ৰণালীবদ্ধ কৰিব। তাৰ উপৰিও ইয়াৰ সমান্তৰালভাৱে চিল্ক টুৰিজিম পাৰ্ক স্থাপন কৰা হ'ব ঢকুৱাখনাৰ লখিমপুৰত। আৰু প্ৰস্তাৱ আগবঢ়োৱা হৈছে যে মাল্টি ভেন্যু ফেষ্টিভেল বিভিন্ন ঠাইত প্ৰত্যক্ষভাৱে যাতে আমাৰ নতুন প্ৰজন্ম বা অসমৰ, ভাৰতৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলে যাতে আমাৰ মুগা শিল্পৰ লগতে সামগ্ৰিকভাৱে অসমৰ বয়ন শিল্প আৰু লোককৃষ্টিক যাতে প্ৰত্যক্ষ কৰিব পাৰে, তাৰ বাবে নেশ্যনেল মিডিয়া ভিজিবিলিটি আৰু শিপিনী বণীৰ সৈতে ক্ৰেতাৰ পোনপটীয়া সংযোগ স্থাপন কৰা হ'ব। ভাৰ্চুৱেলি ইণ্টাৰনেটৰ জৰিয়তে যি ব্যৱস্থা কৰিছে তাৰ সমান্তৰালভাৱে প্ৰত্যক্ষভাৱে আমাৰ অসমলৈ গৈ আমি কেনেকৈ এন্থেৰিয়া আছামেন্সিছ পৃথিৱীৰ ক'তো নোহোৱা মুগা কেনেকৈ উৎপাদন কৰোঁ, কেনেকৈ ৰিলিং কৰোঁ, কেনেকৈ সূতা কটাৰ পৰা আমি গছত কেনেকৈ আমি মুগা আমি উৎপাদন কৰি তাৰপিছত সূতা কাটি বোৱাৰ পৰা কাপোৰ প্ৰস্তুত কৰি বজাৰত বিপণন কৰালৈকে সমগ্ৰ ভেলু চেইনটো যাতে পৰ্যটকসকলে চাবও পাৰে, তাৰ বাবেও আমি বিভিন্ন দিশ এই চেনেহ এনাজৰীত সামৰি লোৱা হৈছে। গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ এক অভিযান বুলি ইতিমধ্যেই সংশ্লিষ্ট অংশীদাৰসকলে